নমস্কাৰ চবকে। আজি আমাৰ বিশেষ ঘোষণা বা খবৰ এয়া। বাণিজ্য যুদ্ধৰ কোনো বিজয়ী নাই। বেইজিঙত ট্ৰাম্পৰ আলোচনা মুকলি হোৱাৰ সময়তে ছিয়ে দৃঢ় সুৰত আঘাত হানে। চীনৰ সমকক্ষ ছিৰ সৈতে 2 ঘণ্টাৰে অধিক সময় ধৰি আলোচনা আৰম্ভ কৰাৰ পিছত ট্ৰাম্পে ভৱিষ্যতৰ সম্পৰ্কক ফেণ্টাষ্টিক বুলি অভিহিত কৰে। এয়া আপুনি ফটোত চাব পাৰে কেনেকৈ ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং খোজকাঢ়ি আছে গাৰ্ড অফ অনাৰত। এয়া হৈছিল আমাৰ খবৰ। তেতিয়ালৈকে ধন্যবাদ।